নমস্কাৰ আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আচলতে কোনো ধৰণৰ টিউটৰিয়েল দিয়া নাই। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ ভিডিঅ'টি বনালোঁ। প্ৰশ্নটো আছিলে কোনোবা এজন বন্ধুৱে সুধিছিলে যে এটা বাহিৰে সকলোবোৰ গীত বজাব পাৰি নে নোৱাৰি। আচলতে এটা বাহিৰে সকলোবোৰ গীত বজোৱাৰ কথা ক'লে নোৱাৰাৰ কোনো কাৰণ নাই। এটা বাহিৰে সকলোবোৰ গীতেই বজাব পাৰি। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যিসকলে মোৰ ভিডিঅ'বোৰ প্ৰায় চায়, মই প্ৰায় চি স্কেলৰ বাহিৰেই চব টিউটৰিয়েলবোৰ বনাওঁ। গতিকে ইয়াৰ পৰাই আপোনালোকে বুজিব নিশ্চয় এটা বাহিৰে সকলোবোৰ গীত বজাব পাৰি। আৰু বেলেগ বেলেগ বাহিৰে একেই গীত বজাব পাৰি নে নোৱাৰি। যে ছাপ'জ চি স্কেলৰ বাহিৰে মই বজাইছোঁ, সেইটো অন্য বাহিৰে বজাব পাৰি নে নোৱাৰি। তো প্ৰত্যেকটা বাহিৰে প্ৰত্যেকটা গীত বজাব পাৰি, মাত্ৰ হয়তো স্কেলটো আপ ডাউন হ'ব পাৰে, স্কেলটো সলনি হ'ব পাৰে। যেনে আপোনালোকে উদাহৰণস্বৰূপে মই হিন্দী গীত, অসমীয়া গীত এনেকৈ বজাই দিছোঁ দুটামান। এইটো এটা বুকু হম হম কৰি বজালোঁ, সন্দেশে আতিহে বজাই দিছোঁ। ঠিক আছে, তো এনেকুৱাকৈ বিভিন্ন ধৰণৰ গীত বজাব পাৰিব। ছাপ'জ এন্ধাৰ হ'ব নোৱাৰোঁ। গতিকে এটা বাহিৰে সকলোবোৰ গীত বজাব পাৰি, মাত্ৰ হয়তো স্কেলটো আপ ডাউন কৰিব লগা হ'ব পাৰে। কেতিয়াবা তলৰ পিনে বেছিকৈ আহিব লগা হ'লে, তলৰ অক্টেপত নামি আহিব লগা হ'লে আমি ইয়াত নাপাওঁ, গতিকে আমি পাটো চা কৰি বজাব লগা হয়, কেতিয়াবা মাটো চা কৰি বজাব লগা হয়। আপোনালোকক মই এটা উদাহৰণস্বৰূপে দেখুৱাই দিছোঁ। এটা বাহিৰে তিনিটা স্কেল বজাম, ঠিক আছে, এটা গানে তিনিটা স্কেলত বজাম। ঠিক আছে, এইটো এটা হ'ল। এইটো এটা হ'ল। তো এনেকুৱাকৈ এটা বাহিৰে বিভিন্ন ধৰণৰ গীত বজাব পাৰি। আৰু দুই তিনিটা স্কেলত বজাবলৈ সুবিধা হয়, আটাইকেইটা স্কেলত বজাবলৈ অলপ অসুবিধা হয়। যদি এই বিষয়ে জানিব বিচাৰে কমেণ্টত লিখিব, মই ভালকৈ পিছত আকৌ ডাঙৰকৈ বুজাই দিম। অন্য এটা বুজাইছোঁ, এই যিকেইটা গীত এইটো বাহিৰত বজালোঁ, গীতৰ কলি চেম বেলেগ বাহি এটাত বজাই দিছোঁ। এইটো এই স্কেলৰ বাহি। ঠিক আছে, এবাৰ সন্দেশে আতিহে আছিল। ঠিক আছে, চেম আমি এই আগৰ বাহিৰটোত যেনেকৈ স্কেল বেলেগ বেলেগ এটা গানে বজাইছিলোঁ। এইটো এটা হ'ল। এইটো এটা হ'ল আন এটা। তো এনেকৈ বেলেগ বেলেগ স্কেলত বজাব পাৰি এটা বাহিৰে। সকলোবোৰ গীত নোৱাৰি বাৰু, কিন্তু সকলোবোৰ গীত চাৰ পৰা বজাব নোৱাৰি। কিছুমান ওপৰলৈ লৈ যাব লগা হয়, কিছুমান তললৈ লৈ যাব লগা হয়। টোটেলত আপোনালোকে এই বিষয়ে বুজিব লগা হ'লে অকণমান অভিজ্ঞতা হ'ব লাগিব। যিমানেই পঢ়িবা সিমানেই শিকিবা বুলি এটা কথা আছে। গতিকে যিমান প্ৰেক্টিছ কৰিবা,
যিমান প্ৰেক্টিছ কৰিব আপোনালোকে বা যিমান এই বিষয়ে জ্ঞান আহৰণ কৰিব সিমানেই বুজি পাব লাহে লাহে। কিন্তু 1 বছৰ 2 বছৰ শিকাৰ পিছতহে এইবোৰ বস্তু আপোনাৰ নিজে নিজে জনা হয়। তো আজিলৈ এইখিনিয়ে, পিছত আকৌ লগ পাম। নমস্কাৰ।